সুদীৰ্ঘ 1983 চনতে জোনাইত মহকুমা পুথিভঁৰাল স্থাপিত কৰা হৈছিল আৰু সুদীৰ্ঘ কালছোৱাৰ পৰা বৰ্তমান পৰ্যায়লৈকে পুথিভঁৰালটো আচলতে ব্যক্তিগত ভাড়াঘৰত আচলতে পৰিচালনা হৈ থকা দেখিবলৈ পোৱা গৈছে আৰু 2016-17 চনতে মিচিং অট'নমাছ কাউন্সিলৰ তৰফৰ পৰা এটা সুন্দৰ পদক্ষেপ গ্ৰহণ কৰি যে জোনাইৰ পঢ়ুৱৈ ৰাইজৰ কাৰণে 50 লাখ টকা ব্যয় সাপেক্ষে এটা সুন্দৰ আচলতে পুথিভঁৰাল নিৰ্মাণ কৰি ৰখা হৈছে আৰু বৰ্তমান এটা পৰিত্যক্ত অৱস্থাত আমি থকা দেখিবলৈ পাইছোঁ। গতিকে আমি যিহেতু ৰাজহুৱা যিখিনি পইচা সেইখিনি অপব্যয় নোহোৱাৰ স্বাৰ্থত আমি মহকুমা প্ৰশাসন, জিলা প্ৰশাসন তথা মাননীয় জনপ্ৰতিনিধি শ্ৰদ্ধাৰ ভুৱন পেগু ডাঙৰীয়াক আমি আহ্বান জনাব বিচাৰিছোঁ বিষয়টোৰ ওপৰত আচলতে গুৰুত্ব আৰোপ কৰিব লাগে আৰু যি এটা সুন্দৰ পৰিৱেশত আচলতে এই যিটো 50 লাখ টকা ব্যয় সাপেক্ষে যিটো পুথিভঁৰাল নিৰ্মাণ কৰা হৈছে, বজাৰৰ পৰা কিছু নিলগত এটা সুন্দৰ মানে এটা পঢ়াৰ পৰিৱেশ থকা অঞ্চলত আচলতে এই পুথিভঁৰালটো নিৰ্মাণ কৰা হৈছে আৰু এই পুথিভঁৰালটো আচলতে কাৰ্যক্ষম কৰিবলৈ আচলতে বেছি টকাৰ প্ৰয়োজন নাই। যিখিনি আমাৰ আচবাব পত্ৰ আছে, যিখিনি ভাড়াঘৰত এতিয়া পৰ্যন্ত চলাই আছে, সেইখিনি আনিও নিশ্চিতভাৱে এই পুথিভঁৰালটো আচলতে কাৰ্যক্ষম কৰিব পাৰে। আমি আহ্বান জনাইছোঁ, যিহেতু ৰাজহুৱা পুঁজি তাতে অপচয় হৈ আছে বুলি আমি অনুভৱ হৈছোঁ আৰু খুব সুবিধাজনক জেগাটো আচলতে পুথিভঁৰালটো নাই। এই অঞ্চলত এইটো যিটো আজি বজাৰৰ পৰা প্ৰায় 700-800 মিটাৰ দূৰত্বত খুব এটা নিৰিবিলি পৰিৱেশৰ মাজত এটা সুন্দৰভাৱে আচলতে নিৰ্মাণ কৰি থোৱা পুথিভঁৰাল আছে। এই পুথিভঁৰালটো কাৰ্যক্ষম কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ।